বিশ্ব ঐতিহ্য ক্ষেত্ৰ অকল অসমৰ নাম ৰিকমেণ্ড হয় আৰু যেতিয়া মোৰ চিৰচেনেহী ভাষা জননীক ধ্ৰুপদী ভাষাৰ কোনোবা মৰ্যাদা দিয়ে এ ফৰ এপল সঁচা অৰ্থত হয় তাক সমালোচনা নহয় আজি আমাৰ সদনৰ দায়িত্ব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক প্ৰশংসাৰে উপচাই দিয়ে মোৰ জননীক যোনে সন্মান দিয়ে মোৰ ভাষা জননীক যোনে সন্মান দিয়ে মোৰ কীৰ্তি মোৰ ঐতিহ্যক যোনে সন্মান দিয়ে তাৰ আগতো জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীৰ পৰা নৰসিমহা ৰাওলৈকে অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সংসদো ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে ধ্ৰুপদী ভাষাৰ দাবী আজি নহয় চৰাইদেউ মৈদামৰ কথা আজি মানুহে কোৱা নাই যোৱা বছৰটোত আমি দুটাকৈ মাইলৰ স্তম্ভ আমি অতিক্ৰম কৰিব পাৰিছিলো যি সম্ভৱ নাছিলে যি আমি প্ৰথমবাৰৰ বাবে ইয়াক আমি কৰিব পাৰিছিলো মাননীয় অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই প্ৰশ্ন কৰিছে এডভান্টেজ 1ৰ পৰা কি পালো চাব আমাৰ সাহস আছে নে নাই আটাইতকৈ ডাঙৰ কথা মই উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক অনুৰোধ কৰিম মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক নুমলীগড় শোধানাগাৰলৈকে এদিন লৈ যাব আমি দেখা পাব লাগিব কি হৈছে নেদেখালৈকে মনত থাকিব যে একো হোৱা নাই ডেফিনেটলি বৰপেটা সৰভোগ বা নলবাৰীত হোৱা নাই কিন্তু কৰবাত হৈছে হোৱা জায়গাটো আপুনি চোৱা উচিত কিয় মই কৈছো এডভান্টেজ 1ৰ সময়তে আমি স্বাক্ষৰ কৰিছিলো যে নুমলীগড়ক 9 মিলিয়ন মেট্ৰিক টনৰ শোধানাগাৰলৈ আমি আগবঢ়াই লৈ যাম তেলকোট 3 মিলিয়ন মেট্ৰিক টন শোধানাগাৰত তেল দিবৰ কাৰণে আমাৰ তেল নাছিল মোদী ডাঙৰীয়াই সিদ্ধান্ত ললে এডভান্টেজ 1ত স্বাক্ষৰ হল যে পাৰাদীপৰ পৰা পেট্ৰল কঢ়িয়াই অনা পাইপলাইন হ'ব আৰু সেই পাইপলাইনেৰে নুমলীগড় ৰিফাইনেৰীক 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰ হ'ব এতিয়া যিসকলে চাব খোজে পাইপলাইনডালো দেখা পাব 10,000 কোটি টকাৰ আৰু ৰিফাইনেৰীও দেখা পাব 15,000 কোটি টকা ইয়াৰ পিছত এডভান্টেজ 1তে সহি কৰা ইন্দ্ৰধনু গ্যাস গ্ৰিড গ্যাস পাইপলাইন নুমলীগড়লৈকে আহাও আমি দেখা পাম এডভান্টেজ অসমৰ সময়তে সহি কৰা ক্যান্সাৰ কেয়াৰ হস্পিটাল বিলাকো বৰপেটাৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈকে আমি দেখা পাম মই সন্মানীয় সদস্যসকলক অনুৰোধ কৰিম উই ৰিপ্ৰেজেন্ট এ কনষ্টিটুৱেন্সি যেতিয়া আমি মই শব্দটো আনপাৰ্লিমেণ্টাৰী হ'ব এক্সপান্ড কৰি দিব যেতিয়া আমি তুলুঙা কথা ক'ব আৰম্ভ কৰো তেতিয়া মানুহৰ মাজতো আমি তুলুঙা হৈ পৰো দেখে স্বীকৃতি দিছে নহয় ইউ হেভ লেইড এ হিউজ থিং যে নুমলীগড় পেট্ৰল য'ত অসমৰ পৰা তেল নিদিও তেজ দিম তেল নিদিও সেই আন্দোলন পাৰ কেপিটা এনে কমি যোৱা নাছিলে তেজ দিম তেল নিদিও আজি কেন্দ্ৰীয় চৰকাৰে কৈছে আপোনালোকৰ তেজ নালাগে আমি উল্টাই আপোনালোকক তেল দিম এডভান্টেজ 1এ আমাক এটা পটভূমি ৰচনা কৰি দিলে গ্যাস গ্ৰিড ৰিফাইনেৰী ক্যান্সাৰ কেয়াৰ হস্পিটাল ফোর্থ পাইপলাইন তেল পাইপলাইন গতিকে আজিৰ পৰা অন্তত সদনত কোনেও নকলে মই ভাল পাম যে এডভান্টেজ 1ৰ পৰা আমি কি পালো these are solid things we have got নুমলীগড় ৰিফাইনেৰী gas pipeline petrol crude pipelines cancer care hospitals গতিকে সদনত যদি কাৰোবাৰ মনত সন্দেহ আছিল যে আমি একো পোৱা নাছিলো আজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বশীল চকীখনৰ পৰা মই আপোনালোকক লিষ্ট কৰিছো these are the 4 major achievements we have
আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যে এগ্ৰিকালচাৰ 90% আছিল আমাৰ উদ্দেশ্যই হ'ল যে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য এখনৰ পৰা আমি কনভাৰ্ট হ'ব লাগে বেষ্ট ইকনমিক মডেল কোনটো বেষ্ট ইকনমিক মডেল হৈছে 30% ইন্ডাষ্ট্ৰি 30% এগ্ৰিকালচাৰ 30% সাৰ্ভিস সেক্টৰ that is the model of the economy আৰু সেই মডেলৰ ইকনমিত যোন থাকে তেও কেতিয়াও পিছপৰি যাব নোৱাৰে আজি আমি নিৰ্ভৰ কৰিছো যে মাটি নোহোৱা বানপানীৰে কৰা ইৰোশনেৰে গৰকা এখন সমাজত যদি 90% মানুহ এগ্ৰিকালচাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে সেই সমাজখন কেনেকৈ জীয়াই থাকিব আপোনালোকে কয় যে গৰাখহনীয়া হয় 30% মাটি আমাৰ বনভূমি নদী মাতৃক আমি এখন দেশ বানপানীয়ে গৰকা এখন দেশ এইখন দেশত যদি ৰাইজক যদি আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল কৰি ৰাখো তেতিয়ালে এইখন দেশত কেতিয়াও পাৰ কেপিটা বাঢ়িব নোৱাৰে কেতিয়াও জিডিপি বাঢ়িব নোৱাৰে we have to bring a judicious mixture 30% agriculture 30% industry 30% service sector and আজি যদি আপোনালোকে চাব খোজে অসমৰ ইকনমিয়ে সেই গতিলৈকে আজি লাহে লাহে গতি কৰিছে primary sector agriculture has reduced to 34 secondary sector jok ami industry buli ko 23% tertiary 41% we have to bring a balance 30-30-30 etia manu krishir upor ottonto nirbhorshil nohobo manu uddogor upor ottonto nirbhorshil nohobo manu ottonto hewa sector upor ottonto nirbhorshil nohobo these are economic findings gotike মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া নিজে অধ্যাপক আছিলে আপুনি স্কুলত পঢ়ুৱাইছিলে কলেজত পঢ়ুৱাইছিলে ইউনিভাৰ্চিটিত পঢ়ুৱাইছিলে মই ভাবো যে দ্য ফান্ডামেন্টালস অফ ইকনমিক্স আমি সকলোৱে জানিব লাগে অধ্যক্ষ মহোদয় এখন ৰাজ্যৰ মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে যে মানুহজনৰ মানসিকতা কেনে এখন ৰাজ্যৰ বেয়া বিলাক আমি কম নে এখন ৰাজ্যৰ ভাল বিলাক আমি কম যেতিয়া কোনোবাই ছোৱালী এজনী চাব গৈ কাৰোবাক বিয়াত যে মই এজনী ছোৱালীক চাব খুজিছো আৰু ছোৱালীজনীৰ বেয়া বিলাক লিষ্ট কৰি পেলাই কম যে আপোনাৰ ছোৱালীজনীটো এইবিলাক তাক দেখুতে এনেকুৱা লাগিল দিস ইজ ওয়ান মেন্টালিটি অফ দা পিপল আৰু এটা মেন্টালিটি থাকে যে আপোনাৰ ছোৱালীজনী বৰ ভাল বৰ খুৱলা বৰ ধুনিয়া কিন্তু মোৰে লৰাটো ইমান ভাল নহয় আপোনাৰ ছোৱালীজু ইমান যোগ্য তাইক মোৰ লৰাটো বিয়া তাই উপযুক্তই নহয় মোৰ লৰাটোৰ কাৰণে বিয়া হোৱা গতিকে এখন বিয়া আমি নাপা it is the mentality of the person যে কেনেকে আপুনি নিজক ৰিফ্লেক্ট কৰিব আপোনাৰ অন্তৰখন কিমান ধুনিয়া কিমান ফলা নিৰ্ভৰ কৰিব যে অসম মাতৃৰ আপুনি ভাল কথাবিলাক ক'বনে অসম মাতৃৰ নিগেটিভ কথাবিলাক ক'ব who doesn't know যে maternal mortality অসমত আটাইতকৈ বেছি কোনে নাজানে কিন্তু এইটো 21 চনৰ পিছত হোৱা কথা নহয় these statistics are there from 1980 1980 চনৰ পৰা maternal mortality আমি সৰ্বনিম্ন আৰু তাৰো আগৰ পৰা আপুনি আমাক একিউজ কৰিব পাৰে যদি কিবা আমি অসমক অৱনতি লৈকে লৈ গৈছো যদি মোৰ দিনত এটাও ইন্ডিকেটৰ কম হৈছে ইউ ক্যান একিউজ মি কিন্তু আজিৰ সদনত বহি বিমলা প্ৰসাদ চলিহা হৰত সিংহ গোলাপ বৰবৰা সমালোচনা কৰাৰ কিবা যুক্তি আছে জানো ইন্ডিকেটৰ ফল কাৰ দিনত কৰিছিল ইন্ডিকেটৰ ফল হিমন্ত বিশ্ব শৰ্মাৰ দিনত কৰা নাই 2008 চনত যেতিয়া মই স্বাস্থ্য মন্ত্ৰী আছিলো maternal mortality was 480 today it has come down to 160 তামৰা কিমান মানুহৰ জীৱন ৰক্ষা হল ইয়াৰ ভিতৰ infant mortality has come down from 58% to 40%
সব বিকাশৰ গতিটোক চাব লাগিব আৰু আমি পিছত এই কাৰণে থাকিব লাগিব আমি আগবাঢ়ি গৈছো বুলি বেলেগ ৰাজ্য এখনেতো নিজৰ শক্তিটোতো কম কৰি নিদিয়ে তে আমি অসমে আগবাঢ়িব গতিকে বিহাৰে কাম কৰাটো বন্ধ কৰি নিদিয়ে বেংগলে কাম কৰাটো বন্ধ কৰি নিদিয়ে ইনক্ৰিমেন্টেল গেইন আমি যিমান কৰিম তেওঁলোকেও সিমানে গেইন কৰিব কিন্তু আমি কোট আছো তাতকৈ ডাঙৰ কথা 2008 চনৰ পৰা নিৰন্তৰভাৱে কমি আজি আমি আহি কোট থিয় হৈছো কোভিডৰ সময়ত অসমৰ হেলথ সকলোৱে ভূয়সী প্ৰশংসা কৰিলে আজি আমি কৈছো যে নহয় পাৰ কেপিটা ইনকামৰ কথা কোৱা হৈছে চৰকাৰে জিডিপি বঢ়াব পাৰে পাৰ কেপিটা চৰকাৰে কমাব নোৱাৰে পাৰ কেপিটা চৰকাৰে বঢ়াব নোৱাৰে সেইবাবে মই বাৰে বাৰে কৈ থাকো জনসংখ্যা কমাও এখন ঘৰত যদি 9টা ল'ৰা জন্ম হয় পাৰ কেপিটা কমি গৈয়ে থাকে সেইকাৰণে মই কওঁ চাইল্ড মেৰেজ হ'ব নালাগে পাৰ কেপিটা ইজ নট এ ইকনমিক ইণ্ডিকেটৰ দিস ইজ এ ইণ্ডিকেটৰ অফ বোথ সোশিয়েল এণ্ড ইকনমিক যদি উপাৰ্জন বাঢ়ে লগত বাচ্চাও বাঢ়ে পাৰ কেপিটা কমি থাকিব যদি উপাৰ্জনো বাঢ়িব লাগিব বাচ্চাও কমিব লাগিব তেতিয়া পাৰ কেপিটা বাঢ়িব মই ভাবো যে শিশু চাইল্ড মেৰেজৰ এগেইনষ্টত যোৱা 3টা বছৰ যি আমি পদক্ষেপ লৈছো আফটাৰ 10 ইয়াৰ্স খুসাংক এবছৰত নবদলে শক্তিশালী অসমৰ আজি আমি ভেটি নিৰ্মাণ কৰিছো আজি আমি মুখ্যমন্ত্ৰীৰ উদ্যমিতা দিছো কৈছো 3টাতকৈ বেছি বাচ্চা হলে আমি নিদিও কিয় মই মানুহৰ ওচৰত এটা মেছেজ দিব কৈছো যে পপুলেশন কন্ট্ৰোল কৰ কোনো ভোটৰ কাৰণে কাৰো ভাল কথা কোৱাৰ স্বভাৱে মোৰ নাই মই লগে লগে কৈছো যে অসমৰ মুছলমান বিশেষকৈ ইমিগ্ৰেন্টস যিখিনি সংখ্যালঘু লোক তেওঁলোকে জনসাধাৰণৰ নিয়ন্ত্ৰণ কৰিবই লাগিব যদি অসমৰ খনুৱালী ভৱিষ্যত তেওঁলোকে বিচাৰে যদি পপুলেশন নকমে পাৰ কেপিটা কমিব নোৱাৰে বাঢ়িব নোৱাৰে পপুলেশন কমিব লাগিব দিস ইজ এ ইণ্ডিকেটৰ পাৰ কেপিটা মানে কি জনমূৰি ৰেংকিং ষ্টেট অতীতৰ পল প্ৰতিটো খন যোৱা 3.5টা বছৰত আমি অসমৰ কাৰণে কাম কৰিছো আজি কৈছে ৰাজহুৱা শিক্ষানুষ্ঠান কমি গৈছে কোনোবাক মই ৰমেশ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম মই শিক্ষামন্ত্ৰী হোৱাৰ আগত ৰাজহুৱা শিক্ষানুষ্ঠান কিমান আছিল আৰু আজি কিমান আছিল 2009-10 ফৰ অল দা টাইম আপোনালোকে মনত ক্লিয়াৰ কৰিল হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগত অসমত গভৰ্নমেন্ট ইনষ্টিটিউট আছিল 38,000 টুডে গভৰ্নমেন্ট ইনষ্টিটিউট ইজ 44,000 it has increased these are hard statistics 2009 চনত আজি মুখ দিয়া যেটো প্ৰশ্ন উত্তৰ আপুনি এবাৰ চাইৰলে ভাল পাম মই কলো নাই মই যিখিনি কৈ আছো আই এম লায়েবল টু প্ৰিভিলেজ মোশন ৰনোজ পেগু ডাঙৰীয়াক মই কৈছো যে উত্তৰ বিলাক কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে 2009 মই শিক্ষামন্ত্ৰী হোৱাৰ সময় কথাটো মইহে ক'ব পাৰিম তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত হয় যেতিয়া একেটা কেম্পাছতে দুখন স্কুল থাকিব তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি we do not need that much of school মই মানৱীয়তাৰ খাতিৰত বাৰে বাৰে মোৰ এছেম্বলিত স্পিচ চাব 2011 চনত মই ইয়াত স্পিচ দিছো 12ত স্পিচ দিছো 13ত স্পিচ দিছো যে আমাক স্কুল নালাগে আমি 28,000 ৰেভিনিউ ভিলেজ we need 28,000 good school number আমাক নালাগে we don't need numbers we need good school আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে 28,000 ৰেভিনিউ ভিলেজ আছে 3,000 ফৰেষ্ট ভিলেজ আছে so you should have 32,000 good school আজিও আপোনাৰ হাতত স্কুল আছে 39,000 তাৰ ফলত কি হৈছে আমাৰ ৰেভিনিউ নাই
আমি টকা আনিব নোৱাৰো শিক্ষক নিযুক্তি কৰিব নোৱাৰো বুঝে শিক্ষক নাই ভেৰি কথা শিক্ষক নাই 1 লাখ শিক্ষক মই আজিয়ে চাকৰি দি দিওঁ টকাটো দৰমহাটো ক'ৰ পৰা দিম where from money will come so consolidation যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেণ্ট আছে তেওঁলোকে জানিব পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ডাঙৰ গুণটো হ'ল কনসলিডেট ইউৰ গেইন কনসলিডেশ্যন 4খন যদি স্কুল একেলগে আছে ক্লাব ইট টু ওৱান স্কুল গভৰ্ণমেণ্টৰ যদি এছিষ্টেণ্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ জইণ্ট ডিৰেক্টৰ 4টা অফিচ একেলগে আছে ক্লাব ইট ইন ওৱান অফিচ এণ্ড ৰিলিজ দ্য এডিশ্যনেল লেণ্ডছ ফৰ ছাম প্ৰডাক্টিভ পাৰ্পাছেছ দেট ইজ কল্ড কনসলিডেশ্যন মই ৰণোজ মেগু ডাঙৰীয়াক অনুৰোধ কৰিম ব্যক্তিগত হ'ব কিন্তু ব্যক্তিগত হলেও মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিব so that this debate also come to a close আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব suddenly আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব বাঢ়ি গলে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত এবাৰৰ কাৰণেও যে হয় সব বন্ধ হৈছে কিন্তু ৰণোজ পেগু এটা ভাল কাম কৰিছে অন্তত চাহ বাগিচাত 200খন হাই স্কুল পাতিছে বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল তেওঁ মই স্পীচ পঢ়িছিলো মই শিৱসাগৰৰ বিধায়কৰে কৈছিলো হি ইউজ টু প্ৰেইজ গভৰ্ণমেণ্ট ফৰ গুড থিংছ চাহ বাগিচা ল'ৰা ছোৱালীক স্বাধীনতাৰ ৭৫ বছৰলৈকে হাই স্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিলো আজি সকলোৱে আমাক সমালোচনা কৰক চেয়াৰমান আলী ডাঙৰীয়া এটা কথা ইণ্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চহৰ অঞ্চলত বহু জায়গাত হাই স্কুল নাই তেওঁলোকে ক্লাছ 6 পাছ কৰাৰ পিছতেই পঢ়া বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ ৭৫ বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটো কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাই স্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 288খন হাই স্কুল যদি আমি পাতিব খোজো don't we deserve credits আজি যি অসমীয়া স্কুল বিলাকক সমালোচনা কৰিছিল সেই অসমীয়া স্কুল বিলাকত যদি 8 কোটি টকা কৈ দি আমি হাই স্কুলৰ বিল্ডিং বনাব সাহস কৰো do not we get some credits আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ এক্ৰেডিটেড হল don't we deserve some credits আমি একোৱে ক্ৰেডিট আশা নকৰো যোৱা পৰহি দিনাখন ৭,০০০ কন্ট্ৰেকচুৱেল শিক্ষকক একেলগে ৰেগুলাৰাইজ কৰা হল don't we get some credits আজি টেটৰ শিক্ষকসকলক যাক কৈছিল তোমালোক 11 মাহৰ ল'ৰা ছোৱালী যাক অপমান কৰা হৈছিল তেওঁলোকে আজি বনাফাইডি গভৰ্ণমেণ্ট চাকৰি 45,000 টেট ষ্টুডেণ্ট হেজ বিকাম ৰেগুলাৰ টিচাৰ্ছ আৰু বাকি যি কেজনে অহা নাই নিজে নাহো বুলি কৈছে আমি নানু বুলি কোৱা নাই don't we get some credits আমি কতোৱে ক্ৰেডিট আশা নকৰো একোটা সমষ্টিত যি ধৰণে ৰাস্তাৰ পৰিৱৰ্তন হৈছে আমি ক্ৰেডিট আশা নকৰো মৰিগাঁও আৰু দৰং দুইটা জায়গাত ব্ৰহ্মপুত্ৰ সংযোগী কৰিব মৰিগাঁওতো সংখ্যালঘু মানুহ দৰঙতো সংখ্যালঘু মানুহ ব্ৰহ্মপুত্ৰৰ ওপৰত লাহৰীঘাট সমষ্টিৰ ওপৰত ব্ৰিজ বনাবৰ কাৰণে কংগ্ৰেছৰ সাহস নাছিল য'ত আমি কৰি আছো কোন আছিল নজৰুল ইছলামৰ দৰে শক্তিশালী স্বাস্থ্য মন্ত্ৰী আছিল শক্তিশালী মন্ত্ৰী আছিল কেতিয়াবা কবাত বিধানসভাত প্ৰশ্ন এটাও হৈছিল যে মৰিগাঁও আৰু দলঙৰ মাজত এখন দলং লাগে বুলি আজি গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগ হ'ব don't we get credit অসমৰ ইমান ডাঙৰ ভিজন এটা নিৰ্মাণ কৰিলো আজি ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণ হৈছে দিনে ৰাতিয়ে নৰেন্দ্ৰ মোদীয়ে ক্ৰেডিট অলপো নাপাব কি
প্ৰথমবাৰৰ কাৰণে কাগজখিনি চাই কওক কংগ্ৰেছে যদি তাত এটা টকাও দিছিল না মই ক'লো না এইটো আমাৰ কেবিনেট মেমৰেণ্ডাম আপুনি য'ত আছিল মই ক'ব এইখন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া 30 কিলোমিটাৰৰ কেবিনেট মেমৰেণ্ডাম বনাব অসম চৰকাৰৰ সাহসো আছে নেকি জাইকাই লোনে দিছে 2016 চনত আপোনাক তাৰো ডকুমেন্টছ দি দিম কবাত যদি ভুলতে মানুহক আপোনালোকে কৈ আছে যে এখন কংগ্ৰেছে কৰিছিল বুলি যাতে সেইটো নোহোৱা কৰি দিয়ে যে মোদীক ভোট নিদিও কিন্তু মোদীয়ে কৰিছিল all documents will give it to you কংগ্ৰেছৰ দিনত সৰু পিনৰ কাগজ এটাও চলা নাছিল আপোনালোকৰ যদি কবাত ভুল ধাৰণা আছে ধাৰণাটো মই বদলাই দিম উইথ ডকুমেন্টছ আৰু আপোনালোকে এটা ডকুমেন্টছ আনক কংগ্ৰেছ চৰকাৰ দিনত এই কামটো হৈছিল বুলি মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে কল্পনা কৰক যে যোৱা 3টা বছৰত মই প্ৰচেষ্টা কৰিছিলো যে পাঞ্জাবৰ লগত অসমৰ জিডিপি কমি কমি আহি থাকিব লাগে আমাৰ জিডিপি 19 নম্বৰত আছিল আজি আমি 17 নম্বৰ আৰু লাহে লাহে মই আশা কৰিছো যে অহা 3-4 বছৰৰ ভিতৰত মোৰ যিটো প্ৰজেকচন বাই 2029 will be over Punjab GDP because GDP লগত পপুলেশনৰ কথা নাই আজি এডভান্টেজ টু মানুহৰ মাজত যি এক পৰিবেশ কি হ'ব এডভান্টেজ টু কৰি মানুহক আলফা নকৰিব মানুহক আশা দিব লাগে যুৱ সমাজক যে নহয় আমি তোমালোকৰ ভৱিষ্যত সুৰক্ষিত কৰি আছো ইউ আৰ অলসো পাৰ্ট অফ দা ষ্টেট ইফ নট গভৰ্নমেন্ট আমি লৰা ছোৱালী কৰিব ক'ব লাগে যে উই আৰ সিকিউৰিং ইউৰ ফিউচাৰ আমি কাম কৰি আছো আমি সকলোৱে মিলি তোমালোকৰ কাৰণে কাম কৰিছো অসমখন সুৰক্ষিত হ'ব আজি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বয়োজ্যেষ্ঠ ব্যক্তি আই ৰেসপেক্ট হিম এই সেমিকন্ডাক্টৰ আহিলে কি হ'ব 1700 অসমীয়া ছোৱালী আজি কাম কৰি আছে বেংগলুৰুত ছোৱালী কেজনীৰ লগত যেতিয়া আপুনি কথা পাতিব মই ভাবো যে আপোনাৰ মনটো অনুশোচনাৰে ভৰি পৰিব 27,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু আপুনি কৈছে এটো আনি কি হ'ব 15,000 direct job 12,000 indirect job or vice versa আৰু হেতুটো আৰম্ভণি this is a beginning মই সেমিকন্ডাক্টৰ আহিলে কি হ'ব বুলি কোৱাও নাই আপুনি ৰেকৰ্ডটো আপুনি মই কৈছো সেমিকন্ডাক্টৰ আহিছে ঠিকে আছে এটুকে আমি ঢোল বজাই আছো কিন্তু ঢোল নবজাম বজাও কিন্তু লগে লগে মই কৈছো কাছাৰ কাগজ কল কিয় বন্ধ নহয় কাছাৰ শুনক প্ৰথমতে 1 মিনিট মই হেতু কৈছো এমএমএফ প্ৰথমতে আপোনালোকৰ প্ৰশ্ন আছিল জাগিৰোড আৰু কাছাৰ মই জাগিৰোডটো শেষ কৰি দিলো এটাটো ধন্যবাদ দিও কাছাৰো এডভান্টেজটোৰ পিছত কি হ'বগৈ কেনেকে কোনে জানে না কথা গতিকে এইটোতো চলি শিল্প যেনেকৈ ধ্বংস হৈ গৈছে 2 লাখতকৈ বেছি বন্ধ হৈ গৈছে ক্ষুদ্ৰ মজলীয়া শিল্প তেনেকুৱা কোনো কথা নাই ডকুমেন্টছ আমাৰ লগত নাই আমাৰ লগত আছে আমি শেয়াৰ কৰিলো এতিয়াতো মইতো অলপ আগতে মিটিং কৰি আহিছো অসমত 11,000 কোটি টকা অকল ক্ষুদ্ৰ উদ্যোগে কৰিব খুজিছে এইবাৰ এডভান্টেজ আসামটোত সহি কৰিব আৰু মুদ্ৰা লোনে কিমান মই হিসাব দি দিম এইবিলাক পুৰণা কিবা ৰেকৰ্ডছৰ পৰা ক'ব লাগিব এইবিলাক ৰেকৰ্ডছ কোনো দিজ আৰ নট ৰেকৰ্ডছ ফ্ৰম এনি যোৱা 2 বছৰত আমাৰ বেংকৰ লোন চেঞ্জ হৈছে সিডি ৰেশিও 32 ৰ পৰা 68% অধ্যক্ষ মহোদয় মই এই গোটেই কথাখিনি কোৱাৰ পিছত মই এটা কথা ক'ব খুজিম যে বহু ক্ষেত্ৰত সফলতা আমি লওঁ মই এটাই কথা কম যে এই গোটেইবিলাক কাম অসমৰ জনতাৰ কাৰণে আজি অসম পৰিৱৰ্তন হৈছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ঢলা খদিয়াৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে বগীবিলৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰিলে কলিয়া ভুমুৰাৰ ওপৰত দ্বিতীয়খন দলং হল মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে 28 ফেব্ৰুৱাৰীত ভাল খবৰ আপোনালোকে পাই যাব নাই আছে একদম 100% এটো হৰাৰ কাৰণে ইলেকশনটো হৰাৰ কাৰণে বন্ধ কৰি দিছে আপোনাৰ মানসিকতা মাজুলীত আমি ইলেকশন জিকিছিলো কোনোবাই যদি আপোনাক ভুল কৰি কথা কৈছে আমি ভুৱন ভাই আমি ইলেকশন জিকিছিলো নে নাই
হা মাজুলীত ইলেকশ্যন হাৰিছিল নে জিকিছিলো খুদি এমএলএ ক'ব লোকসভাত আমি জিকিছো হাজাৰত ঠিক আছে এতিয়া আপুনি আজিৰ পৰা এইটো ভুল ধাৰণা ভাঙি গ'ল অংশখন হ'বগৈ মাজুলীৰ হ'বগৈ আপোনাক লৈ যাম মই আপুনিতো 1 লাখ লৈ যোৱা কথা আছিলে ক'ত এইটো নাহিলে ক'ত 1 লাখ নিবনুৱাৰ এপইণ্টমেণ্টৰ দিনা আপুনি মতৰ কথা আছিলে বিপ্লৱ শৰ্মা কমিছনৰ আমি ক'লে নহয় আপুনি প্লিজ অনাৰেবল মেম্বাৰ 1 মিনিট বিপ্লৱ আৰু হেৰি হ'বনে নাই আচলতে শুনক প্লিজ মাজুলীখন প্লিজ আৰে অখিল গগৈ ডাঙৰীয়া আপোনালোকে বন্ধ কৰি দিছিলে ইচ্ছাকৃতভাৱে মাননীয় অধ্যক্ষ সেইটো বন্ধ নকৰিব প্লিজ আজি মাজুলীত এটা নিগেটিভ মেছেজ দিব আপুনি চেষ্টা কৰি আছে মানুহক নিৰাশ নকৰিব কাৰণ হৈয়েতো যাব কাম গতিকে ইলেকশ্যনৰ দিনাখন আপুনি কি ক'ব ক্ৰেডিট কি এনেকুৱা মানুহে কেনেকে ক্ৰেডিট পাব নিগেটিভিটি এজ বিলাহী তেখেতে কেনেকে ক্ৰেডিট পাব মানুহে পজিটিভ কামৰ কাৰণে অখিল গগৈ সঁচাকৈ কৰিলে অখিল গগৈ ক্ৰেডিট নিদিয়ে কাৰণ মানুহে জানে নিগেটিভে কৈ থাকে গতিকে এইটো এটা ষ্টাম্প হৈ যায় মানুহৰ এতিয়া কথাটো হ'ল যে তাৰ পিছত আহি কলিয়া ভুমুৰাত দলং হ'ল তাৰ পিছত এতিয়া নৱদলেক নীতিন গাডকাৰী ডাঙৰীয়াই চিঠি দিছে যে টেকেলি ফুটা দিচাং মুখতো দলঙৰ কথা আৰম্ভ হৈছে তাৰ পৰা আৰম্ভ হ'ল নুমলীগড় গোলাঘাটৰ মাজত সুৰংগ কলিয়া ভুমুৰাৰ মাজত দুখন নগাঁও মৰিগাঁৱৰ ওপৰত দলং নাৰেংগী কুৰুৱাৰ ওপৰত দলং গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত দলং পলাশবাৰী শুৱালকুছিৰ ওপৰত দলং ফুলবাৰী ধুবুৰীৰ ওপৰত দলং মই কৈ আছো এই যে গোটেই ঘটনা চক্ৰ যোৱা 3.5 বছৰত এই গোটেই ঘটনা চক্ৰৰ আঁৰৰ মহানায়ক কোন মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো মই নিজেও ধন্যবাদ লৈছো কিন্তু আসল ক্ৰেডিট হৈছে অসমৰ জনসাধাৰণ আজি অসমৰ জনসাধাৰণে আমাক কেনেকে সহায় কৰিছে 2020 চনত অসমত প্ৰতি বছৰে অপৰাধ ৰেজিষ্টাৰ হৈছিল 1,21,609টা আজি 2024 চনত অসমত অপৰাধ ৰেজিষ্টাৰ হৈছে 50,000 মানে বছৰত 70,000 ক্ৰাইম অসমত কমি গৈছে বন্ধ কৰি দিছে আপুনি এছপি মিটিং পাতি অসমত যাতে কেছ ৰেজিষ্টাৰ নহয় তাৰ কাৰণে আপুনি নিজে অৰ্ডাৰ দিছে অনাৰেবল মেম্বাৰ বিজেপি বহিয়ে মাননীয় অধ্যক্ষ মাৰ্ডাৰ কেছ এটা এতিয়া মই লুকাব পাৰিম নেকি মানে সেইকাৰণে কৈ মানে বহক নাই এনেকুৱা নহয় মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ পৰা পাৰ্মানেণ্টলিও মানুহক উলিয়াব পাৰি 125 জন মানুহক দিগদাৰ কৰি থকাৰোতো এটা পানিছমেণ্ট হ'ব লাগিব এজন মানুহে 125টা সমষ্টিক ডিষ্টাৰ্ব কৰিব নেকি গতিকে পাটৱাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিম এই ছমাহ যাব দিয়ক অহাবাৰ যদি তেওঁ ভুলতে জিকি আহে সেইটো পাৰ্মানেণ্টলি ডিজেবল কৰি দিব লাগে যি নহয় তাৰপিছত মাৰ্ডাৰ কেছ এতিয়া মই হোৱা মাৰ্ডাৰ কেছ লুকাব পাৰিম নেকি আজি আপুনি যদি চাই ইনভেষ্টিগেশ্যন ক্ৰাইম কনভিকশ্যন কোৰ্টকতো মই দাবী কৰিব নোৱাৰো 3.5% কনভিকশ্যনৰ পৰা আজি কনভিকশ্যন হেজ গান আপ টু 23%। আজি তাকো কব যে এইটো আমি ময়ে মানা কৰি থৈছো জুডিচিয়াৰী ইয়াৰ পিছত আজি আমাৰ অসমত এই গোটেই ক্ৰাইম ফিগাৰ বিলাক কমি যোৱাৰ পিছত যোৱাকালি অষ্ট্ৰেলিয়ান হাই কমিশনাৰ এডভাইজাৰী দিছে যে 4খন জিলাৰ বাদে য'ত ডিষ্টাৰ্ব এৰিয়া এক্ট আছে বাকি সকলোতে টুৰিষ্ট যাব পাৰে যোৱাকালি অষ্ট্ৰেলিয়া চৰকাৰে কৈছে যে য'ত য'ত ডিষ্টাৰ্ব এৰিয়া এক্ট নাই 4খন জিলা তাক বাদ দি গোটেই অসমত ইট ইজ সেফ টু ট্ৰেভেল এতিয়া কক অষ্ট্ৰেলিয়াখনকো হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যনৰ আগত লৈ আহিছে মাননীয় অধ্যক্ষ মহোদয় অন্তত সদনে জানিব অষ্ট্ৰেলিয়ান হাই কমিশনাৰ মই কন্ট্ৰোল কৰিব নোৱাৰো নিউয়ৰ্ক টাইমছ মই কন্ট্ৰোল কৰিব নোৱাৰো যদি ইমানলৈকে যদি মই কন্ট্ৰোল কৰিব পাৰো তেতিয়ালে মোৰ লগত আৰু কাজিয়া পেচাল কৰা বাদ দি দিয়ক জাস্ট ফলো মি যদি মই ইমান কন্ট্ৰোল কৰিব পাৰো তেতিয়ালে মোক ফলো কৰক অধ্যক্ষ মহোদয় যোৱা বছৰটোত অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো মই সদনক জনাব খুজো
প্ৰথম কথাটো হ'ল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়াৰ অফ দ্য বুক কিতাপৰ বৰ্ষ আমি পালন কৰিম হেমকোষ অভিধান চন্দ্ৰকান্তৰ অভিধান এইবিলাক আমি প্ৰিণ্ট কৰিম সমাজৰ মানুহক আমি বিতৰণ কৰিম যাতে পুৰণা কিতাপ বুঢ়িয়াৰ সাধু চৰকাৰে কৰিব চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম যাতে কিতাপ কিনিব পাৰে আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম we want to create a society based on intellectual activity আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি সিমান ধান পোৱা নাই কিন্তু কৃষকসকলে কয় যে উই আৰ হ্যাপি যদি সৰকাৰক দিয়া নাই প্ৰাইভেট মিলক দিছে দামটো তেওঁলোকে এটা লেভেলত পাইছে অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে এইবাৰ আমি কি কৰিব খুজিছো যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া এমএসপিৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছো কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে হিচাপ কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে আমি লগত আৰু কিবা দিব পাৰো নেকি সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰো নেকি আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছো we want to give more and more money to the farmers বৰপেটাৰ মাকৈটো এবাৰ আমি এমএসপি দিবৰ কাৰণে সিদ্ধান্ত লৈছো যে will give MSP for the মাকৈ মই বিগ ইন্ডাষ্ট্ৰিৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই এইবাৰ আমি মেজ মাকৈ সৰিয়হ ধান ইয়াৰ ওপৰত আমি সেন্ট্ৰেল গভৰ্নমেন্ট সাবসিডিৰ ওপৰত we want to bring state support কল্পনা আমি কেতিয়াবা কৰিছিলো কৰবাতটো আপোনালোকে সেইখিনিটো ক'ব যে এটা ভাল কাম হৈছে আজি অসমত যোৱা বছৰ আমি 300 খন আমি 400 খন আমি হাই স্কুল 8 কোটি টকা কৈ দিছিলো এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাই স্কুল আমি আনিব খুজিছো যে পাৰ সমষ্টিত আমি আৰু দুখন হাই স্কুলক আমি 8 কোটি কৈ টকা দিব খুজিছো nobody has done public education ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল ফ্লাড গেটস অফ মানি আমি ওপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক মই বাস্কা জিলাত গৈছিলো মই নাজানো আমি কোন মানুহক লগ কৰো আপোনালোকে কোন মানুহ লগ কৰে স্কুল এখনৰ লগ পালো ছোৱালী ছাত্ৰীসকলে মোক লগ কৰিব আহিছিলে মই ছাত্ৰীগৰাকী খুদিছিলো শিক্ষক আহে নে নাই বলে স্যাৰ আজিকালি শিক্ষা হেতু হোৱাৰ পৰা সব স্যাৰ আজিকালি স্কুলত আহে আমি ভাল পাই আছো পঢ়ি শুনি আজি ষ্টুডেন্টৰ মাজত ইউফোৰিয়া কিন্তু ইকোনমিক কন্ডিশন বাঢ়াৰ লগে লগে কোনোবা যদি ইংলিশ মিডিয়াম স্কুলত গৈছে that is a different thing কিন্তু আমাৰ ডিক্লাইনৰ যেটো ট্ৰেন্ড আছিলে we have arrested that এতিয়া লৰা ছোৱালী সৰকাৰী শিক্ষানুষ্ঠানলৈকে আহিছে কিছুমান শিক্ষানুষ্ঠানত ৰাতি 2টাৰ পৰা ফৰ্ম লয় শিৱসাগৰৰ এখন স্কুল আছে আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেশন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো
বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই অনুৰোধ কৰিছোঁ যে আপুনি এইবিলাক কথাত বাজেট বনাওঁতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈ আছে 10,000 টকাটো প্ৰমিছ কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000ত ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিবগে এইটো 1 পইচাটো এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ এটা দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো ডিগ্ৰী পাছ কৰা ষ্টুডেন্ট এজনে পৰীক্ষাত ইন্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা আমাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি কব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ পেঞ্চন বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে বৃদ্ধ পেঞ্চনে এইটো অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয় অসমৰ শান্তিৰ পৰিবেশ অসমৰ প্ৰকৃত পৰিবেশ একোজন মন্ত্ৰীয়ে একোজন বিধায়কে যেনেকে 30 কোটি টকা পিডব্লিউৰ কাৰণে খোজে 20 কোটি খোজে অসম মালা খোজে হিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনবাই কল্পনাও কৰিছিল নেকি আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে আগতে মানুহে কৈছিল বাহৰ ব্ৰিজ এখন বনাই দিও আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে এই বেটাই কৰিব পাৰে এই যেটো বিশ্বাস আমি মানুহৰ মাজত আনিছো কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলিমেলি হল তেতিয়া মই গাহৰি পালকসকলক পিজুজ হাজৰিকাক কথা পাতিব দিলো মই কলো ঠিক আছে অসমতটো আমি নাপাতো যদি সিলিগুৰিত পাতি অসমলৈকে পঠাই দিয়ে বলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে বলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে হেতু বন্ধ কৰিব পাৰিব তনে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা কৰে যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে পাৰো নোৱাৰো বেলেগ কথা দিস ইজ দা লেভেল অফ কনফিডেন্স দিস ইজ দা লেভেল অফ কনফিডেন্স people of Assam has developed on this government মানুহক ইটো খিটো কৈ ইফালে সিফালে লৈ যাব পাৰি আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব লোন পাব সুদ চৰকাৰে দিব দুৰ্ঘটনা হলে 1 কোটি টকা লৈকে পাব এই কথাবিলাক কোনে কল্পনা কৰিছে মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে সমালোচনাৰ জৰিয়তেও যিখিনি প্ৰত্যাহ্বান আমাক পৰামৰ্শ দিছে সেইখিনি আমি ডেফিনেটলি আমি গ্ৰহণ কৰিম আৰু পৰামৰ্শ যিখিনি সুপৰামৰ্শ প্ৰতিজনৰে স্পিচত আমি যিখিনি সুপৰামৰ্শ আছে সেই সুপৰামৰ্শখিনি আমি গ্ৰহণ কৰি আমি ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম এইবাৰ আমি মহোদয় এইমাত্ৰ আমি এটা খবৰ পালো যে ৰূপহীয়াত সামগ্ৰী সমষ্টিৰ ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইন সাহেব গণপ্ৰহাৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি একশন ল'ব অলপ কৈ দিলে মাননীয় অধ্যক্ষ মহোদয় গণপ্ৰহাৰ
কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট আহত য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁৰ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মই এতিয়া চেক কৰিম মাননীয় অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি এইবাৰ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেচিফিকেলি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো নি যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিলে সক্ষমতা নাছিলে এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3, 4, 5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল হওক আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব মাননীয় অধ্যক্ষ মহোদয় দুটা সমসাময়িক কথাৰে মই সামৰণি মাৰিব খুজিছো যোৱা কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনা